আৰু এতিয়া এইখিনি যোনখিনি আমাৰ মাইগ্ৰেটৰী বাৰ্ড চৰাইবোৰ যোনবোৰ যে আহে হয় পৰিভূমি চৰাইখিনি সেইখিনি এতিয়া নাহা হৈছে ন জাতিংগাত যায় না মৰে যে তুমি জাতিংগাত লাগে আমাৰ লোকেল বিল আৰু এটা খৰচা বিলটো এই সিজনত আহিব অলপ আৰু এটা বস্তু মানে একেবাৰে অনুভৱ কৰিব পাৰিবা মই সেইটো কৈছোঁ হাতীপতি এটা আকাশত আছে হাতীপতি বুলি কয় পৃথিৱীত আছে হাতী দণ্ডী বুলি কয় মানে সেইটো হাতী দণ্ডী শব্দটো আজি মই কোৱা কথা নহয় হাতী দণ্ডীৰ শব্দটো অতীতত আমাৰ বুঢ়া লোকেই কৈ থৈ গৈছে যে হাতীৰ দণ্ডী এইটো হাতীৰ দণ্ডী দেই আৰু এইটো মুখে বগৰা কথা হাতীপতি মানে স্বৰ্গতো হাতীপতি আছে সেই হাতীপতি তৰাৰ কাৰণে আৰু ইয়াত হৈছে হাতীৰ দণ্ডী কয় নাই আগৰ বুঢ়া মানুহখিনি কয় হাতী দণ্ডী সেই হাতী দণ্ডীটো প্ৰকৃততে আমাৰ মুখতহে আছে মানে আমি কৈ গৈছোঁ বুঢ়া লোকৰ কথাখিনি শুনি কৈ গৈছোঁ কিন্তু সেই বছৰ কাৰুকাৰ্যত মানে সেইটো লিখিতভাৱে ক'তো থাকি নগ'ল মানে হাতীৰ দণ্ডী হিচাপে ৰাস্তাটো নাথাকিলে সেইটো নেকাটিলে গৰুবাট বুলি গৰুৰ কাৰণে থাকি গ'ল খেতি আগতে গৰুবাটো বন্ধ হ'ল ৰ'ব সেইটোতো এতিয়া গৰুবাট বুলি এতিয়া গৰুবাট পকা হৈছে গৰুবাট বুলিতো এটা আছিলে গৰুবাটৰ নামত মাটিটো মণ্ডলে আগত কাটি থৈ গ'ল এলট কৰি থৈ গ'ল কিন্তু হাতীৰ দণ্ডী নামত মানে নগ'ল নোযোৱাৰ কাৰণে কোনো আজি তাৰিখত মেপ নাই কথাটো এসময়ত এতিয়া আজিৰ পৰা 200 বছৰ আগত এক্সটিং হোৱা হ'ব মেমত হাতীৰ আগত আছিলে মেমত চবচে ডাঙৰ জন্তু এক্সটিং হৈ গ'ল এতিয়া আপোনাৰ হাতীৰ এক্সটিং হ'বই আৰু নাই কমেও 500 মানে 100% নাই বস্তুটো কি হ'ব খাদ্য সংকট হ'ব যেতিয়া অট'মেটিকলি নিজে নাইকিয়া হৈ যাব আমি যে মানে আমাৰ প্ৰজন্মবোৰ যে আছিলে অতীতত অতীতৰ পৰা যে আজি তাৰিখ আমি পাইছোহি তুমি গৰুবাটতে চোৱাচোন আগৰ পুৰণি গৰুবাট চাবা তোমাৰ একদম খাৱৈ তেতিয়াহ'লে কিমান যুগ ধৰি সেই ৰাস্তাটোত গৰু বনানি খাল হৈ গ'ল কিন্তু আজি তাৰিখত গৰুবাট ব্যৱহাৰ নকৰে কিন্তু আগতেতো গৰুবাট ব্যৱহাৰ কৰে গৰুবাট এতিয়াকে গাঁৱে ভূঞে ৰাস্তা পদূলি নাছিলে পথাৰৰ লিক এটা পালেই মানুহ অহা যোৱা কৰিছিলে কিন্তু গৰুবাটৰ ক্ষেত্ৰত গৰুবাটৰ ক্ষেত্ৰত তুমি চাবা পুৰণি বোলে এইটো গৰুবাট দেই তুমি চাবা 10 তেতিয়াহ'লে আমাৰ ইয়াত কিমান মানুহ থাকিব লাগিব সেইটো ৰাস্তাই গৰু অনা নিয়া কৰিছিলে কিমান থাকিব লাগিব তুমি ভাবা সেইটো মিছা মোক কোৱা গৰু নাই না ক'তনো গৰু আছে গৰু নাই ক্ৰমান্বয়ে কমি আহিছে কিন্তু আগতে চোৱা সেইডোখৰত আছিলে কেইদিনমান সেইকেইদিন বিকি ৰাখি পেলাই তেতিয়া আমি বৰ দুখ লাগিলে প্ৰমাণটো আছে গৰুবাটৰ ক্ষেত্ৰত তুমি চাবা বহুত বেয়া লাগে মই কৈ দিলোঁ তোমাক প্ৰকৃত হয় এতিয়া মই কথাটো ফিল কৰি মৌখুটি এইবোৰ এজনী ৰাখি থলো বৰ বেয়া লাগিলে একদম মানে আৰু এটা কথা যেনেকৈ ক'লে আমি যে এতিয়া যে বাস কৰি আছোঁ আমি জনবসতি কিমান আমি কৈছোঁ বহুত বেছি একো বেছি হোৱা নাই অতীতত ইয়াতকৈ বেছি আছিল অতীতত আৰু বেছি আছিলে তোমালোকৰ এতিয়া তোমাৰ এটাহে বহুত বেছি জনসংখ্যা আছিলে আগত বেছি আছিলে আগতে মিনিমাম আটাইতকৈ মিনিমামে 5টা এতিয়া আমাৰ ঘৰতে 7টা আমাৰ জনবসতি এতিয়ানো ক'ত এতিয়া মই কৈছোঁ 2টাহে আমাৰ লোকেল মানুহ ল'ৰা এটা ছোৱালীজনী সঁচা কথা ক'বলৈ গ'লে আগৰ আগতে হয় নে বাৰু মানে মানুহ আগৰ চোৱাত প্ৰত্যেকৰ ঘৰতে কিমান ল'ৰা ছোৱালী ছোৱালী বোলে 7জনী আছিলে আৰু আমাৰ তাত এঘৰ আছে যা হেৰি বঙালী মানুহ যুগুল বুচি পুষ্প মোনা নহয় নহয় মুট্ৰু হাগৰু শুক্ৰু চুনা যুগুল বুচি পুষ্প মোনা এটা হ'ল 8টা নাম একদম ৰিয়েল নাম বঙালী মানুহ তাৰপৰা এঘৰত আছে অসমীয়া হেৰি জয় যদু হিৰণ ভন ধুনু নালিয়া কেমেৰাটন নাম একদম শপত সেইটো অসমীয়া এই তোমালোকৰ কছাৰী গাঁওখন এই সন্ধিয়াল গাঁও যে টংকদাহাৰা গাঁও তাতে আছিলে হেৰি জয় যদু হিৰণ ভন ধুনু নালিয়া কেমেৰাটন তাৰপৰা ইঘৰত আকৌ আমাৰ ঘৰৰ ওচৰতে আছে বঙালী ঘৰ শুদ্ধ হাগ্ৰু মুট্ৰু শুক্ৰু চুনা যুগুল বুচি পুষ্প মোনা এইটো ফাংফুং নহয় আকৌ মনত থাকিবলৈ আমাৰ গাঁৱতো সুধিবিগৈ তাৰপৰা ইখন গাঁৱতো সুধিবি টংকদাহঁতৰ হেৰি সুধিবি এই সমূহতে সুধিলে কাৰোবাক সুধি হেৰি সুধিবি তোৰ কি নাম নহয় কানিয়াতো নহয় এইখন এইটো কি নাম তোৰ যে লগত যে যায় ভিগু সুধিবি তহঁতৰ বোলে এনেকুৱা নাম আছিলে নেকি বোলে কিবা জয় যদু সুধিবি সিহঁত ক'ব ৰিয়েলি এতিয়াও আছে কেৰেলা আমাৰ একদম ঘৰৰ ওচৰতে মানে কলবস্তি কয় যে
সেই আমাৰ যাদৱৰ ঘৰ ওচৰত এই দিব্য তুমি কিমান দিন আছা ইয়াত? সুধিলে সেইটো ক'ব মই আপোনাৰ এই তুমি ঘূৰি ফুৰা মানুহ মই সেইকাৰণে সুধিছোঁ এই নহয় মই মানে মই এটা ৰিচাৰ্চ কৰি আছোঁ মোৰ 1 বছৰ খতম হ'লে মই বুজি যাম কি হ'ব এই জাগাটোৰ ওপৰত পৰিৱেশটোৰ ওপৰত ঠিক এদিন খেল দেখাবলৈ নিব লাগিব দৈংগলে কিন্তু থাকিম কিন্তু মোৰ মানে ফ্লেক্সিবল হ'ব আৰু মই ভাবিছোঁ কি মই ৰেজৰ্ট এখনত কাম কৰিম 3 মাহমান কাম কৰি কিনে অলপ এক্সপিৰিয়েঞ্চটো লৈ আহিম এই ছাতিটো যে আনিছোঁ যে মই অথনি ইকো গেম আছে একচুৱেলি মানে বস্তুটো কি হৈছে স্পনচাৰশ্বিপ পাইছিলোঁ অলপ খেলি মেলি হোৱাৰ কাৰণে মই ষ্টপ কৰি দিলোঁ আৰু ইকো গেম মানে ইকো গেম কৰিব পাৰে হয় তোমাৰ কালা 3-4 লাখ ষ্টাৰ্ট কৰি লাভ নাই তোমাৰ কেলা খানা মইতো খাব নোৱাৰা খানা দিবগে খাব কেম্পিং চেম্পিংবোৰ হৈ যাব দীপকৰ খানা কেলা য'ত কেলা জংঘলী খানা তাতে যাব টয়লেট পাইছোঁ এদিন কিন্তু ভালকে বনাই আজি এতিয়া মাল নাই খোৱা ইয়াত খানা মাল এৰি দিলে ইয়াত খানা দেখিলে তুমি পাগল আমি অৰ্থনৈতিক বনাব কি খাব খোৱা হৈ যাব পিছত পাতিম সেইটোৱে হয় মানে বস্তুটো আৰু খাই দিব লাগে আৰু খাই দিব লাগে মানে সময়টো মিলাই খাই লওক অলপ বাজেট লৈ কৰোঁ মাংস খোৱা আকৌ বেটা খাম এই লৈ এপিচ লৈ আহিলোঁ এইটো খোৱা খাম এইটো মোবাইলত পৰিলে অকণ মোহাই দিয়া একো নাই এই তলত কাপোৰখন আছে আহিব আপুনি সেই বাইদেউজনক মোক লগ কৰাই দিবচোন তুমি খোৱা মাংস খোৱা লোৱা এইটো লোৱা আৰু টিক্স আছে নি এটা দেখুৱাই দিয়া ঠিক মানে দাদা মানে মই বস্তুবোৰ কেনেকৈ কৰোঁ গমেই নাই ছেটআপত কৰোঁ বস্তুটো প্ৰিপেয়াৰ হৈ কৰোঁ আদা মছলা নহৰু চব লৈ কৰোঁ মানে নহ'লে মানে বস্তুটো কি হয় এটা ৰুটিন থাকে ন সেইটো ফ'ল' কৰিব নোৱাৰা হৈ যাওঁ মই এতিয়া টাচৰে কৰি আছোঁ অকল টাচৰে কৰি থাকিলে মানুহে বৰ হৈ যায় বেলেগ কৰচোন কিবা কৰি দিয়া তেতিয়া মানে মই চামুচ ওলাব লাগে দিয়া ভাল লাগিছে একচুৱেলি এইবোৰে আৰু মোবাইলত ইণ্টাৰনেট আছে নাই কাৰোবাৰ আছে মই কি কৰোঁ ন মই গুগলত কেতিয়াবা সদায় ইমেজবোৰ চাৰ্চ কৰি থাকোঁ কিহৰ ইমেজ মানে আপোনাৰ এনেকুৱা মোৰ সৰুকালৰ মোৰ মানে ফেভৰেট প্লেচ বা মই ক'ত যাম সেইবোৰ বস্তু চাৰ্চ কৰোঁ ঠিক তেনেকৈ আজি মই কি কৰিম মই গুগলত চাৰ্চ কৰোঁ মানে মই গম পাই গ'লোঁ যে আমি কি চাৰ্চ কৰিলে আপুনি এলগৰিডাম কয় যে ইউটিউবে কেনেকৈ গম পায় যে আপোনাৰ নেক্সট ফেভৰেট ছংটো কি আপুনি যদি আজি জয়ন্ত হাজৰিকাৰ গান শুনিছে ন ইউটিউবে আপোনাৰ ডেফিনেটলি নেক্সট গানটো কি কৰি দিব ভূপেন হাজৰিকাৰ তোমাৰ এলগৰিডাম এটা আছে মোৰ এলগৰিডামটো অলপ ষ্টাডি কৰি আছোঁ ঠিক তেনেকৈ আপোনাৰ ফোনত যদি ইণ্টাৰনেট আছে যদি আমি যদি গুগলত এটা চাৰ্চ কৰোঁ এটা বস্তু দি দে ৰেকৰ্ডিং কৰি আছো দেখোন দাদা এইফালে দি দে তেওঁ কৈছোঁ গুগলত আমি যেতিয়া ব্ৰাইটনেছটো দি দিয়া অলপ হয় ব্ৰাইটনেছটো নালাগে চিংগাম চুবাই দিবা হয় বস্তু কি আমি গুগলত যে আমি চাৰ্চ কৰোঁ এনেকুৱা গুগলত ইমেজ বুলিকে গুগলত ইমেজ বুলিকে আমি এতিয়া চাৰ্চ কৰোঁ নাই গুগল এতিয়া আমি ইয়াত কি হৈছে ইউআৰএল লিংকটোৱে পোৱা নাই ক্ৰোমটো আপোনাৰ খোলে হোৱা নাই নহয় ভালকৈ নেট দীঘল হৈ যাব ডিলিট কৰি যাম নেটটো শ্ল' আছে সেইকাৰণে নেটটো ফটাফট চলা এটা দে আপোনাৰ কি জিঅ' দিছে নেকি জিঅ' কাম নাই হ'ব তেনেহ'লে বেলেগ এটা নাই এইটোকে দেখুৱা মুভমেণ্ট কৰিলে যেতিয়া এইটো চাই লওঁ নেটটো মানে বেয়া অলপ এবাৰ মানে এইটো মোৰতো ঠিকে আহি আছে ডেন ফৰেষ্টটো তুমি নিজে হেৰি কৰি লোৱা নেটটো খোলা আছে হ'ব লাগিব এতিয়া কটাৰী লিয়া আছে মা ইয়াতে আছে
এইটো দিয়া হ'ব মই দি আছোঁ মটকটো দেখ তুমি ৰেডি কৰা নেটটো ৰেডি কৰা মোবাইলটো নেটটো শ্ল' হ'লে মই কৈছে লাইনত আহিছোঁ লাইনত আহিলোঁ দিনত মাল নাখালে ইংলিছত দিনত খাবই লাগে বোলে তেতিয়াহে পইচা পাতি আহে দিনত খোৱা মানুহ দেখিছোঁ মই নাখাওঁ বোলে মই দেখিছোঁ একদম মজা কথা কৈছে কমলদা নেট শ্ল' ন শ্ল' বহুত শ্ল' কমলদা মই এতিয়া ফ্ৰী হ'লোঁ বাৰু কিন্তু যোৱা নাই একো নাই দেৰি হৈ যাব ন মই মানে এতিয়া ফ্ৰী হ'লোঁ বাৰু চাওক মোবাইলত ইমেজ থাকে ন আপুনি যেতিয়া এটা ইমেজ এটা লৈ চাৰ্চ কৰিব লাগে কিন্তু হেৰি কৰিম ইমেজটো চাৰ্চ কৰাৰ আগতে 1 তাৰিখে ভালকৈ লগ কৰিম এই ল'ৰাখিনিক ক'ব আপুনি আপোনাৰ সৰু কালৰ এটা বয়সত বুজি চাওক 10 20 30 এটা এজত বুজি চাওক তাৰ এটা ফেভৰেট মেমৰি আপুনি ভাবক কি কৰিছিলে সৰুতে তুমি ভবা নহয় আপোনাৰতো ভাবো মই মাল খাই গ'লো নহয় একো নহয় আপুনি আপোনাৰ ৱাইফৰ নামে ভাবিব পাৰে মানে যেতিয়া ডেটিং দি আছিলে ক'ব নালাগে আপুনি তাত কি চাৰ্চ কৰিব আপুনি ডেটিং প্লেচটো লগ নাই চাব এলগৰিদমৰ কথা ক'ম হা ডেটিং অন কিহত ডেট কৰিছে জাগাটো ক'ব নালাগে খালি আপুনি কাল্পনিক মানে বুজে সেই বস্তুটো আপুনি চাৰ্চ কৰিব চাৰ্চ কৰি আপুনি কিবা এটা যিখন ছবি দেখে সেইটো ছবি আপুনি মনত ৰাখিব বা ছবিখন মানে জাগাটো মনত ৰাখিব ঠিক আছে চাৰ্চ কৰক আপুনি ইংলিছত আছে অসমীয়াত লাগিব নেকি অসমীয়া নালাগে হ'ব ইংলিছতে এইটো হেৰি হেৰি কৰি দিয়ে নাই ঠিক আছে খোটাত লাগি পেলাই মানে পৰি গ'লো পাহাৰলৈ গৈ আছিলোঁ পাহাৰত থাকিলোঁ একদম থাকিলে কাষৰ কাৰণে জাগাটোৰ নাম মোক নকওঁ মই অলপ আঁতৰি দিছোঁ লাগিব জাগাটো আপুনি চাৰ্চ কৰক আপুনি ফোন কৰিছিলে আভি বৰলিং দাদা আপোনাৰ হেৰি লাইনৰ কলম কটা মানুহে ফোন কৰিছিলে পিছত এতিয়া নহয় জাগাটো চাৰ্চ কৰিব লাগে ভাই এইটো ধুনীয়া হৈছে হ'ব সেইবোৰ চাৰ্চ কৰি ল'ব একো নাই ঠিক আছে অকণমান হেৰি নাই আপুনি ইংৰাজৰ নামটো হ'ল চাৰ্চ কৰোঁ চাৰ্চ কৰক এইটো আহিলে কিবা এটা আহিছে মোক দেখাব নাই ইমেজ এটা আহিছে হ'ল তাৰপিছত কি কৰিম চাৰ্চ কৰি ইমেজটো চাই থওঁ দিব লৈছোন ইমেজ এটা কিবা আনএক্সপেক্টেড কিছুমানে আহি আছিলে কি কৰিব লাগিব এতিয়া সেইটো কি কৰিব লাগিব এতিয়া ফোন কৰিছে কৰিব নি সিহঁতক নকৰোঁ ন আমি বৰলাইন মানুহকেইটা আহিছে নেকি
নাই আছে চাগে আপুনি পাতি জুখিব চাগে এনেকুৱা কৈছিলে এটা কাম কৰা অকণ ফোনটো ৰিচিভ কৰি দিয়া তো কিবা এটা লৈ যা দাদা কিবা অলপ ব্যস্ত আছে মই কৈ দিম আকৌ এবাৰ ফোন কৰিলে কৈ দিম কাটি দিলে শ্ল' আছে হ'ব একো নাই ইমেজ এখন চালে তাৰপাছত মনত পৰিছে বাছ থৈ দিয়ক তাতে থৈ দিয়ক আপোনাৰ ইমেজখনত চাই থৈ দিলে হ'ব ঠিক আছে ফোনটো তাতে থৈ দিয়ক এনেকৈ ৰাখি দিম ৰাখি দিব আমি ইমেজটো নাচালেও হ'ব নাই মানে চাই পেলাই বেক কৰি দিলোঁ কিন্তু চাল দাদাই এটা ইমেজ ভাবিছিলে কিমান বছৰ আগত বয়সটো মোক এটা হিণ্টছ দিব পাৰিব নেকি এনেই এইটো মোৰতো 71ত জন্ম এইটো মানে 90 মানৰ 21 বছৰত আমি কি কৰি আছিলোঁ 21 বছৰত আমি ইমান 27 মান হৈছে 24 হৈছে 26 মান হৈছে 2 বছৰ হৈছে 4 বছৰ তুমি এই মাত ধূলি মাটি খেলি পেলাই গাঁৱলীয়া শব্দ ঠিক আছে এতিয়া বস্তুটো কি মই এলগৰিদমহে ৰিড কৰিব লাগে চ' সেইকাৰণে মই কি কৰিম আপোনাৰ এতিয়া এখন সেই ছবিখনত সেউজীয়া কিবা বস্তু আছে নেকি মোক ক'ব নালাগে আছে যদি তাত ফ'কাছ কৰক সেউজীয়া আছে ন ডেফিনেটলি কাৰণ সেইটো সময়ত মানুহে নেচাৰে বেছি আছিলে ন আজিকালি মানুহসকলে চিনেমা হল ভাবিব চাগে কিবা কিবি আদৰ কিবা জাগা হয় কিবা জাগা কথা ভাবি আছে জেগাৰ কথা কিন্তু জেগাটো আপুনি দৈগুৰুঙৰ হয় ন মোৰ অৰিজিনেল বকিয়ালৰ হয় ন বকিয়ালৰ একচুৱেলি কি ইনচিডেণ্ট আছিলে সেইবোৰ ইনচিডেণ্টটো ক'ব লাগে বাছ খাম ভাতটো বাঢ়ি দিওঁ ঘটনা এইটা ইনচিডেণ্ট ন আমি 7জন আছোঁ 30 কিলোমিটাৰৰ আণ্ডাৰত হৈছিলে নেকি কিবা এটা ঘটনা 30 কিলোমিটাৰ আণ্ডাৰ ৰেডিয়াছত হৈছিলে আপোনাৰ কিবা এটা ঘটনা নহয় এইটো 2 কিলোমিটাৰ ভিতৰত হৈছিল 2 কিলোমিটাৰৰ ভিতৰত ঘৰৰ পৰা 2 কিলোমিটাৰ 30 কিলোমিটাৰ আপুনি যোনখন জেগা ভাবি আছে সেইটো তাত হয় সেইটো 30 কিলোমিটাৰ আণ্ডাৰত হয় ৰেডিয়াছ হয় কিবা এটা জীৱ জন্তু কিবা এটা চাংঘৰ বান্দৰ চাং জেগাত হয় নেকি হয় 30 কিলোমিটাৰ জেগাত হয় সেইটো জেগা হয় জেগা হয় বান্দৰ চাং হয় মই ইনচিডেণ্টটো নাজানো মোক কবি হয় নহয় মই মানে ঘৰৰ পৰা ওলাই গৈছিলোঁ আমি কাঠৰ কাৰবাৰ কৰিবলৈ কাঠ আনিবলৈ তাৰপৰা গৈছিলোঁ মই চাইকেল এখনত গৈ আছিলোঁ তাৰপৰা মই পিছত উঠি গৈছিলোঁ তাৰপৰা মানে আগৰ ৰাস্তাবোৰ গলি নহয় জানো শইকীয়া গলি নহয় ইলেক্ট্ৰিকৰ পোষ্ট আছিলে পোষ্টটো দিয়াত চা সেইটোত মাৰি মই লুটি খাই পৰিলোঁ নহয় চাইকেললৈ গুচি গ'ল সেই জেগাটোলৈ গৈছিলোঁ এনেকৈ কৈছে 30 কিলোমিটাৰ ফ্ৰম বান্দৰচাং টাইপটো মই আকৌ এইখন ছবিৰ কথা ভাবি আছিলোঁ মই ভাবিছোঁ এখন কোৱা চাংঘৰটো নাই হয় একদম শুদ্ধ কিবা ক'ব আছে ককাই এইবোৰ ইলিউশ্যন হয় এইবোৰ জাষ্ট মেণ্টেলিজিম মাইণ্ড ৰিডিং ধুনীয়া ভাতটো খাওঁ আৰু ন দাদা দাদা আৰু অলপ কথাবোৰ মোক কওক আপোনালোকৰ অভিজ্ঞতাবোৰ মোক ভাল লাগে মইতো প্ৰেজেণ্ট কৰি আছোঁ আপোনালোকে মোক কিবা এটা প্ৰেজেণ্ট কৰক মই যিমানখিনি ক'লোঁ আৰু নকৰিকীয়া যে আবদ্ধ হ'লোঁ নহয় মই আজি এওঁৰ পৰা সোধা তুমি হা এওঁৰ পৰা সোধা দাদা অলপ কিবা বহুত স্মাৰ্ট নৰ্মেল বহুত জানে বোলা সোধা মই যিকেইটা ক'লোঁ নাই কাৰেক্ট আৰু নাই মই এইটো কওঁ এই চিষ্টেমটো যে সদায় নাপায় মানে একজনে এদিনে ইজন নাপায় টাইমটো মানে বহুত আমাৰ হেৰি হৈ যায় তুমিতো ইয়াৰ প্ৰতি ৰিচাৰ্চ কৰিছা কিবা এটা ৰিচাৰ্চ কৰিছা এইডোখৰ জেগাত হয় ক'ব লাগে নেকি কিবা মই ক'ম তোমাক তুমি মানে এইটো এৰিয়াতে মোৰ 2 কিলোমিটাৰ আণ্ডাৰ ৰেডিয়াছত তুমি হয়তো দুখী পাব পাৰা হয় জেগাৰ বস্তুটো হয় এইটো বাবাথান পুৰণি বাবাথান এইটো নহয় হয় এইটো পাহাৰ পাৰ কৰি এইটো পাহাৰ পাৰ কৰি নেক্সট পাহাৰ তেতিয়াহ'লে এই পাহাৰটোৰ কাষৰ তোমালোকৰ বাগান লাগি আছে নেকি নাই লগা এইটো আপোনাৰ লাগি আছে গোলাঘাটৰ মানুহ এজনৰ বাগান লাগি আছে হয় হা হয় শুনা
আছেতো এই চাইডৰ পৰা এইটো এৰিয়াৰ ভিতৰত মানে এইডোখৰ থেংক ইউ খুৱাই দিছে আজি এটা গুহা আছে আমাৰ লগত আহিলে বেয়া জেগাত নাহেতো ভাতৰ খাব ৰাখিবি কৰিলে তুমি চাব পাৰা মানে তুমি যাব নোৱাৰিব পাৰা বা কিবা আপোনাৰ কাৰণে নিশ্চয় আৰম্ভণি কৰিব পাৰিবা না আপুনি মোৰ মাইণ্ডটো কিউৰিয়াছ কৰিলে ন এতিয়াতো মই এইটোৱে বিচাৰিম এতিয়া গুৱাহাটী গুহা আছে তুমি আৰম্ভণি কৰিবা কিন্তু চিক্ৰেট এইবোৰ কাকো ক'ব নোৱাৰে কথাটো হ'ল কি সেই গুহাটো মোৰ বয়স এতিয়া হৈ গ'ল 38-40 মান পাওঁ কৰিলেই সৰু কেঁচুৱা পানী কেঁচুৱা আছিলে অনিল দত্তৰ ভায়েকৰ দাদাই কৰি নিচিনা লাগিছে হয় জানো নহয় নহয় এইটো আমাৰ জোঁৱাইটো যে হাৰামিটো যে তাৰ দাদাকেইটা আছে চেহেৰাটো মিলিছে আকৌ কৃষ্ণ লিখে নহয় না এইবিলাকতো অপজিট পাৰ্টি আমাৰতো নিমিলে সিহঁতৰ মেণ্টেলিটি আমাৰ মেণ্টেলিটি মোৰ মামাহঁতৰ মানে ইমেজ আমাৰ এইবিলাক মোৰ মামাহঁতৰ মাটি মানে এইফালে বালিঘাট চলি আছে যে সেইটো চাই তাৰ মাটি ওপৰেদি যায় সেইফালে সিফালৰখিনি খেতি কৰিবলৈ সেইফালে আমি সৰু থাকোঁতে এইফালে পাৰ হৈ মানে নাৱত পাৰ হৈ আহি এইফালে চাপৰি খেতি থাকে ইয়ালৈ আহোঁ সৰুতে তেতিয়া আমাৰ ডাঙৰ মামাহঁত মানে এই চাইডটোত আহি মানে সেই গুহাটো তেতিয়া পাইছিলে এতিয়া আৰু এটা কথা তুমি জানি এই গুহাটো পাইছিলে সেই মুহূৰ্তত তেতিয়া ইয়াত আৰু এজোপি মানে গছ আছে হয়তো আজি তাৰিখত জীয়াই আছে নে নাজানো যে এই যে গুমনি কয় যে মানে সাপৰ কাৰণে যিটো ব্যৱহাৰ কৰে যে গুমনি গছজোপা ইয়াত আছিলে কিন্তু এতিয়া আজি তাৰিখত আছে নাই মানে জানো এতিয়া এজোপা গছ আছে মৌ মাখি থকা জোপাটো আছে সেইটো নহয় গুমনি গছজোপা লোকবিশ্বাসৰ মতে সি এনেই ফচফচাই থাকে এইটো মই এইটো দেখি পোৱা নাই মই বেজৰ ওচৰত সাপ চাপ জুগিয়ালা আছে গুমনি ইমানটো টুকুৰা কাঠ এটাহে দেখিছে সেইটো এটা প্লাছ সেই গুহাটোৰ সন্ধান তুমি কৰিব পাৰা এই ডিমাপুৰতে চা সাপ দুখন পাতি সাপ দেখাইছে আৰু এটা 3 নম্বৰ গাড়ী চলাওঁ বিনোদ লগত কথা পাতি থোৱা আছে ৰিচেণ্ট মই পাৰ্টি এটা লৈ মানে ওপৰত সোমাম হয়তো হেৰি এটা আছে পুখুৰী এটা জীৱ জন্তুৰে মানে সাপ দেখুৱা মানুহবোৰ দেখা নাই লাঠিডাল লৈ থাকে নাই সেই পানীটো লুনিয়া লাঠিডাল দেখাইছে সাপবোৰ একদম সেইডাল দেখাই দিলে এনেকে খাৰা হৈ যায় পহু আকৌ বৰকলে বহি দিয়ে ওপৰলৈ যে উঠে চাই আছে ওপৰত খাবলৈ আছে বুলি আহিছে নাই তাত অকল নগাটো চাই আছে ইয়াত আছে আৰু কয়লা তাৰপৰা আৰু সেইটো বেলেগ তাত মানে পইচা পাতি উঠাই নাই পানী ল'ম পইচা পাতি উঠাই তাৰপৰা নগাটোৱে কি কৰিলে অলপ চাবতো এডাল লাঠিখনটো চাব 3টা পইণ্ট দিলে তো চাব কি কৰা তাৰপৰা আৰু এটা সংকেতো দি দিছোঁ ইয়াত এডাল সাপ আৰু এনেকৈ লাঠিডাল দি দিলে হেৰি সাপ দেখুৱাটোৱে অজগৰ এডাল আমি জংঘলটো চাবতো নহয় চকৰে নহয় যিডালৰ তোমাৰ আঁতৰৰ পৰা সিঁচি ভাল পাইছোঁ আমি জংঘল কিমান টেষ্ট কৰি কিনে চাব আমি যাইছে দেই সি কেলা চলিবি তো আঁতৰৰ পৰা মাৰিব পাৰে এতিয়া চাওক এতিয়া বাগানৰ মানুহ ৰিয়েল কাহিনী বস্তুটো তাৰ এটা ইক'চিষ্টেমটো অলৰেডি বহুত ডেষ্ট্ৰয় কৰিছে এতিয়া আজি 30 বছৰ আগত 4টা বস্তু কথা ক'লো তোমাক মই এইডোখৰ এৰিয়াৰ ভিতৰত নহয় মই সোমোৱাটো ডেঞ্জাৰ হ'ব মই সোমামতো ৰিচেণ্ট নাই পাৰ্টি লৈ পেলাই বেলেগ কথা ক'ব এনেই চিংগল মানুহ ৰিক্সি হৈ যাব বহুত অলৰেডি কথা ভালে পাৰিবা ন ভাগৰি যাবা ন ভাগৰিলৈ সেইদিনাখনতো যাবই লাগিব মই নিজে যেতিয়া এৰেঞ্জ কৰিছোঁ মই ফোন কৰিবি মই আহিম পাৰ্টি এটাতো ভাল চবেই যাম পানী বটল চটল পুৰা লৈ যাব লাগিব যে তুমি সেই বস্তুটো পাই যাবা তুমি হেৰি কৈছা নাই খালি সেই বুলি আগত তোমাক মই তেনেকৈ যাবলৈও কোৱা নাই আগতে মানে
পৰশুৰামকুণ্ড তুমি চিৰিত উঠা নামা কৰিছা নাই যোৱা প্ৰথম খণ্ড নাই যোৱা লাইফত গৈ চাবা গৈ চাবা পচম খণ্ড পৰশুৰাম কুণ্ড পৰশুৰাম কুণ্ড গৈছা শুনিছোঁ কিন্তু এই যাবা এটা মানে তোমাৰ কি কয় চিয়াঙৰ পৰা য'ত ব্ৰহ্মপুত্ৰ হৈছে চিয়াং মানে ইফালে চিয়াং ইফালে ব্ৰহ্মপুত্ৰ হৈছে সেই তাত যোৱা এবাৰ সেইটো জইনটো পৰশুৰাম কুণ্ড এবাৰ প্ৰথম খণ্ড অৰুণাচলৰ মাজেদি নাই নামচাই হৈ গ'লে একদম ওচৰ নামচাই পাচিঘাট নামচাই হৈ কাকো পথাৰ হৈ নামচাই হৈ পাই যাব লাগিব একেই মোটামুটি এনেকৈ চাবলৈ গ'লে সিফালৰ পৰা ৰাস্তাটো নাই এফালৰ পৰা তুমি একবাৰ ৰাস্তাটো যোৱা নাই কিন্তু চিৰিকেইটা মই গৈ মেলি একদম ই হাগিছে পানী লাগে তাক হাগি গ'ল পূজা কৰিছে হাগি বুলিছে ৰখিব পৰা নাই গাঁৱতে পানীত পূজা কৰি আছো ই নামানে পানী লাগে তাক হাগিবলৈ কেলে একদম পুৰা দ মানে 1.5 কিলোমিটাৰ এনেকে যাব লাগিব বাৰিষাত গৈছো আকৌ উঠোতে ভৰিবোৰ কপে এনেকে মই বোলো ভাবিছো মোৰে কপিছে নেকি কেদাৰনাথ যাবলৈ হ'লে তহঁতৰ অৱস্থাই বেয়া হ'ব তেতিয়াহ'লে বিয়া পতা আগত পিচিও হয় নাই তাত চাইনা যিকেইটা ৰাংখাং আছে সেইকেইটাতো দিগদাৰী আছে এইটো কি কয় অৰুণাচল আগৰ পিচিওবোৰ আছে নে চবতে পিচিওতে ফোন কৰে ডিমাপুৰত পিচিওবোৰ থাকে নাই আছে তুমিতো পিচিওৰ ভিতৰলৈ জোতা পিন্ধি যাব নোৱাৰা ভাল বা তুমিয়ে সোমাই গ'লে এটা ভাল ধৰি লোৱা এডিডাছৰ জোতাযোৰ পিন্ধি গ'লা বাহিৰতো খুলি থ'ব লাগিব আমি ক'ত গৈছিলো জেগাটো এইটো আমি পহিলা গ'লো এইটো অৰুণাচলৰ এইটো হেৰি মই আজিয়ে গাহৰি মাংস কেইপিছমান মই খালি ডেষ্টিনেশ্যন খাব লাগে মই এনেকে যাম আজিকালি একদম গৈ তেজু আহি গ'লি আজিকালি আজি কিন্তু কৈছিলি ন এইটো কৈছিলি নিজৰ লগৰ দুনিয়া বনায় পিচিওততো জোতাটো খুলি যাব নাই তুমি নগাঁৱত আহিব চেণ্ডেল এযোৰ পিন্ধি একদম নাখাওঁ মই খুব তোমাৰ জোতাটো তুমিতো ফোন কৰি আছা কম মানে খুব ইযোৰ লগাব সিযোৰ লগাব একদম কোনোবাযোৰ হৈ গ'ল ঠিক আছে দেই জানোৱে কোমোৰাটো ভাল লাগে ভাল লগা আছে আমি এক পাক ঘূৰি কিনে আহিব দেই তোমাৰ জোতা গ'ল এক পাক চাই কিনে আহিব মজা লাগিছে তই আহিবি এটা অট'খন থাকে ন তই আহিবি অট'টো থাকে অট' থাকে যে অট'ত উঠি ভৌকে জোতা গ'ল এইটো কোনোবাই খাই যদি খওক এইটো লাষ্ট খাই দিব আৰু কিবা লাষ্ট খেল কিবা আছে নেকি লাষ্ট খেল এটা কথাই আছে কথা পাতি মোৰ খুব ভাল লাগি আছে মোৰ একদম মানে আছে একচুৱেলি মই কৈছোঁ নহয় মানে বস্তুটো কি মোৰ মানে প্ৰিপেয়াৰ নাই আজি একদম মানে সঁচা কথাটো ক'ব গ'লে হয় মানে প্ৰিপেয়াৰ কৰিলে বস্তুটো মানে ভাল লাগে ছিৰিজত থাকে ন এতিয়া প্ৰিপেয়াৰ নাই আৰু মানে বস্তুটো গানটো যদি বেফুৰত গাওঁ শুনি ভাল নালাগিব ন সেইকাৰণে মানে দেখাব মন নাই সেইটো আছে মানে নাটকটো নাটক আৰু আপুনিও গাব লাগিব মোৰ লগত মই গাব নাজানো এই নাই নহ'লে নাগাওঁ গাব তুমি লগোৱাচোন আমিও লগাম জুতিদা এইটো জুতিদা চবেই গাব আৰু প্ৰথম জুতিদাকে আহিছোঁ বিষয়টোৰ ওপৰত নহ'লে ৰিডিপ্টৰ গান গাবই ৰিদীপ দত্ত নহ'লে বিজয় ভূঞা নিউজ লৈ পিনে নহ'লে ভালকৈ আগফালে ধুনীয়াকৈ টেবুল আছে যে তাতে বহি দেখাবহি কালি খেল দেখাব প্লাছ গান গাই দিব এই পিছটো খাবি নি আৰু এই মাংসটো খাবি নি আপোনাৰ হেৰিটো খাবি আৰামত এইটো খোৱা এই পিছটো খোৱা তোমাৰ বাজিব মোৰ এইটো লোৱা একেবাৰে ভাল লগা খাওঁ খোৱা না এইটো খোৱাচোন এইটো এনেই এটা খোৱা বাজি যাব ক'ৰবাত বজাই দিম তাত বজানা মোৰ এইটো দুপৰ টেঙা থৈ নি জানো হেৰি কৰিব লাগিব খালি ঠিক আছে তো যোনটো তাৰপৰা কি কৰিলা ৰিচাৰ্জ এটা কৰি আছে বা পইচা নথকা নগাঁও বেংগলী হোটেলবোৰত হেৰি বনাই নাই পুৰিছা ঐ দাদা মোক প্লিজ পুৰিছা পুৰি 4-5টা মাৰি ল'ব পইচা দিবতো ভোক লাগিছে খাইছে কি হৈছে ইয়াত প্ৰগ্ৰেমটো কৰি লওঁ পইচা দিবি ভোক লাগি আছে খাইছে কি হৈছে ভোক লাগি আছে খাইছে হৈছে আৰু একদম পলাই খেলা আপুনি কওঁ 1897 এটা ভূমিকম্প আহিছিলে সেই তেতিয়াতো আপোনাৰ এইটো মন্দিৰ অলপ এফেক্ট কৰিছে ন এতিয়া জুকো ভেলি যদি কেমেৰামেন কেলা ৰেডি হৈ থাকে আগতীয়াকৈ সেইবোৰ মানে ভাল লাগে একো কাম নাই এটা চিগাৰেট খাবলৈতো সংগী বিচাৰিছে বেলেগ কি এইটো ৰেডি কৰা অ'কে ভাতটো খাম কেমেৰামেনটো সদায় সেই আমাতকৈ বেছি সাজু হৈ থাকিব লাগে সি সাজু হৈ আছে আকৌ তোমাৰ কেমেৰামেনটো ৰাইট ৰ'বা তোমাক মই বস্তুটো চিনাকি কৰিব পাৰিছোঁ ই হৈছে ৰাজুমণি ডেকা ই নিউজ যাব কৰে কিন্তু মোৰ কেমেৰা পাৰ্চন আজি নাই মোৰ হাতত মোৰ মানে দুইটাই মোৰ খুব আপোন ল'ৰা
ভাইটি দুইটাই মানে চমেল দিয়ে মোক অঁ কোৱা কোৱা খুব সুন্দৰ গান এটা কোৱা সুন্দৰ আপোনাৰ গাওক মোৰ বজাই মই একদম মানে বেচুৰাৰ যদি মানে ৰেংকিঙত টপত মই আছোঁ মোৰ ভাল লাগে গোৱা মই মহেন্দ্ৰ হাজৰিকাই গাব পাৰিম মহেন্দ্ৰ হাজৰিকাৰ মানে ইমান প্ৰেক্টিচ কৰা নাই মই মহেন্দ্ৰ হাজৰিকা আছিলোঁ হয় ইংৰাজী চিঙি নাগাবা কি গাব লৈছা অসমীয়া 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 গোৱা অ'কে অঁ